যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত যি বৰ্বৰ হত্যাকাণ্ড কৰিলে পাকিস্তানী উগ্ৰবাদীয়ে, সেই বিষয়ে আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ, অৰিহণা জনাইছোঁ। লগতে যিসকল ব্যক্তিৰ প্ৰাণ হেৰুৱালে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সদগতি যাতে সুকলমে হয়, তেওঁলোকৰ সদগতি হয়, সেইটো আমি সদৌ বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যি ঘটনা কৰিলে তেওঁলোকে, একচুৱেলি হিন্দু চাই মাৰিছে তেওঁলোকে, মুছলমান ব্যক্তিসকলক একো কৰা নাই। আমাৰ হিন্দুসকলক যি ধৰণে হত্যা কৰিলে সেই বিষয়ে মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম যাতে প্ৰত্যুত্তৰটো ভালকৈ দিয়ে পাকিস্তানৰ বিৰুদ্ধে। এইটো আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। নিহত পৰিয়ালৰ হৈ কি নিহত পৰিয়ালসকলক যাতে আমাৰ চৰকাৰে কিবা এটা সহায় তেওঁলোকক কৰে, কিবা এটা অনুদান দিয়ে। যোৱা 22 এপ্ৰিল তাৰিখে কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীয়ে যি বৰ্বৰ হত্যাকাণ্ড চলালে, সেই হত্যাকাণ্ডক আমি বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, অৰিহণা জনাইছোঁ। আৰু লগতে সেই শ্বহীদ পৰিয়ালসকললৈ আমাৰ বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত যি বৰ্বৰ হত্যাকাণ্ড কৰিলে পাকিস্তানী উগ্ৰবাদীয়ে, সেই বিষয়ে আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ, অৰিহণা জনাইছোঁ। লগতে যিসকল ব্যক্তিৰ প্ৰাণ হেৰুৱালে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সদগতি যাতে সুকলমে হয়, তেওঁলোকৰ সদগতি হয়, সেইটো আমি সদৌ বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যি ঘটনা কৰিলে তেওঁলোকে, একচুৱেলি হিন্দু চাই মাৰিছে তেওঁলোকে, মুছলমান ব্যক্তিসকলক একো কৰা নাই। আমাৰ হিন্দুসকলক যি ধৰণে হত্যা কৰিলে সেই বিষয়ে মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম যাতে প্ৰত্যুত্তৰটো ভালকৈ দিয়ে পাকিস্তানৰ বিৰুদ্ধে। এইটো আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। নিহত পৰিয়ালৰ হৈ কি নিহত পৰিয়ালসকলক যাতে আমাৰ চৰকাৰে কিবা এটা সহায় তেওঁলোকক কৰে, কিবা এটা অনুদান দিয়ে। যোৱা 22 এপ্ৰিল তাৰিখে কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীয়ে যি বৰ্বৰ হত্যাকাণ্ড চলালে, সেই হত্যাকাণ্ডক আমি বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, অৰিহণা জনাইছোঁ। আৰু লগতে সেই শ্বহীদ পৰিয়ালসকললৈ আমাৰ বিটিআৰ বেংগলী ফেডাৰেশ্যনৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।